খোজে তোমাতেই মই হম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতে লীন অনুৰাধা মই এইখন হাতেৰে তাইক নুচুমা মই গা ধুই আহি আপুনি কালি মোক বাধা নিদিব নেজানো উৎপলে কিয় ঘূৰাই আনিলে তই মনত ৰাখিবি মই এইখন ঘৰত থকালৈকে তোৰ ইয়াত কোনো স্থান নাই তাই ঘূৰি আহিল সেইটোতো এটা সৰু কথা নহয় মই জানো শিৱানী কিন্তু মনটোক মই বুজাব পৰা নাই সেইখন ঘৰ তাৰ বাবে নিৰাপদ হয় জানো সৰু ছোৱালীজনীক নোচোৱাকৈ মাক এগৰাকী কেনেকৈ গুচি আহিব মই তাইৰ হৈ কোৰ্টত কেছ দিম সোনকালে দিম কিন্তু মৌচুমী জানো মান্তি হ'ব এটা তোৰ স্বপ্নৰ পাছত আন এটা সৰুতে দেউতাই তাইক মোৰ হাতত দি এৰি থৈ গুচি গৈছিল তেতিয়াৰ পৰা আজিও মই তাইক সুখত ৰাখিব নোৱাৰিলো মাজে মাজে মোৰ লাগে যেন মই জীৱনত হাৰি গ'লো প্ৰতিবাৰে মোৰ পৰা যেন মোৰ আপোনজন আঁতৰি যায় এইবাৰ নাযায় মোক যদি আপুনি কেতিয়াবা আপোন মানুহৰ দৰে ভাবিছে মই কথা দিলো আপোনাৰ ওচৰৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ মোক সেইখিনি অধিকাৰ দিব নাই থাকিব খোজো আজি গা ধুলা বাহ পৰিষ্কাৰ হৈ আহিলা ব'লা বহোৱা কিন্তু মৌচুমী এই গা ধুলে জানো সকলো পৰিষ্কাৰ হৈ যায় তোমালোকে মোক এবাৰ কিয় দেখ চাবলৈ নিদিয়া উৎপল আগতে মই তোমাক অকণমান চাই লওঁ ৰবাচোন কিন্তু মইতো তোমাক সোধাই নাই ইমান দিন তুমি ক'ত আছিলা মই অকণমান তাইৰ লগত শুব নোৱাৰো নে উৎপল বাহ 3 দিনকৈ মোৰ টোপনি ক্ষতি কৰি এতিয়া তুমি শুবলৈ আহিছা
মই ভাগৰি পৰিছোঁ উৎপল। আৰু ময়ো যে কিমান ভাগৰি পৰিছোঁ এই সাংবাদিকৰ প্ৰশ্ন উত্তৰ দি তুমি ইমান দিন ক'ত আছিলা, কিয় আছিলা, কিমান যে প্ৰশ্ন তাহাঁতৰ। ভাইৰাছ ভাইৰাছ তোমাৰ এই দেহত থকা ভাইৰাছৰ দৰে মোৰ মূৰত এতিয়া প্ৰশ্নৰ ভাইৰাছ। উৎপল চিঞৰি কি লাভ? মই এবাৰ মাত্ৰ তাইক চাব বিচাৰিছোঁ উৎপল। যাবা আগতে তুমি এবাৰ হস্পিটালৰ পৰা আহিলো হা, কাৰণ তাই মোৰ একমাত্ৰ ছোৱালী আৰু তাইৰ অপকাৰ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। এটা কাম কৰা, আজি ৰাতিটো তুমি ইয়াতে থাকা, কাইলৈ এবাৰ হস্পিটালত গৈ চেক আপ কৰি তাইক চাই ল'বা, ঠিক আছে? মই তোমাক কোৱাই নাই নহয় ইয়ালৈ মই তোমাক কিয় আনিছোঁ। শুনিছোঁ তোমাৰ দাদাই বোলে তোমাৰ নামত বহুত টকা খৰচ কৰিছে। পিছে মোৰ লগত থাকিলে টকা দিব জানো? টকা এদিন তুমিতো পলাই আহিছিলা, ঘৰৰ পৰা কি লৈ আহিছিলা হা? তুমি এতিয়া আনিবা। তুমি টকাৰ কাৰণে ইমান তললৈ যাবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। আৰে এই টকাৰ কাৰণে মই যি টি কৰিব পাৰোঁ। যদি টকা আনিব পাৰা তেতিয়াহে তুমি ইয়াত থাকিবা, একদম খাটাং কথা। উৎপল 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 মোক প্লিজ এবাৰ যাবলৈ দিয়া উৎপল। গুড মৰ্ণিং আণ্টি। তোমাৰ কথাই ভাবি আছিলোঁ জানা, সকলো ঠিকে আছেতো। এই টিভি আৰু পেপাৰৰ খবৰবোৰে মোৰ প্ৰেছাৰটো বঢ়াই দিছে। তোমালোকৰ ঘৰৰ পৰা অহাৰ পাছৰ পৰাই তাইৰ মুখৰ মাতেই নাই। কালি আহি যি সোমালেই, ৰাতি ভাত পানীও খোৱা নাই। মই আহিলোঁ নহয়, এতিয়া সকলো ঠিক হৈ যাব। ক'ত আছে তাই? সেইটো কোঠাত। তোমালৈ ফোন কৰোঁ বুলি ইমানবাৰ ক'লো, কিন্তু নাই, তাই তোমাৰ নামকেই নুশুনে। মই ৰাতি বহুতবাৰ ফোন কৰিছোঁ, তাৰ ফোনটো অফ কৰি থৈছে। তাই কিবা এটা ঠেহ লাগিছে বুজিছা। ঠেহ ভঙাত মই ভাল। তুমি বহাচোন, ৰ'বা মই তাইক মাতি চাওঁ, দিছোঁ। পেপাৰখন দিয়কচোন। এতিয়া কিয় মোৰ ওচৰলৈ আহিছা? তুমিতো আঁতৰি যোৱা মানুহ। মইতো তোমাৰ কাষলৈকে ঘূৰি অহাৰ কথা আছিল, আগতেও আছিল, এতিয়াও আছে। মই তোমাৰ কাষতেই আছোঁ। তোমাৰ কথাবোৰ মোৰ বিশ্বাস নহয়। এইবাৰ তুমি বিশ্বাস কৰিবলৈ বাধ্য। মোক বিশ্বাস কৰা, মই সঁচাকৈ ঘূৰি আহিছোঁ। আগৰ ধুমুহাৰ দৰে। তুমি যিটো ৰূপতেই মোক বিচাৰা। কালিৰ পৰা বোলে একো খোৱা নাই। কিমান ডাঙৰ ৰিস্ক লৈছিলা খবৰ আছে? শুনিছোঁ কালি ৰাতিৰ পৰা তাত বোলে গুলীয়াগুলি হৈছে, পুলিচে ঠাইখন ঘেৰি থৈছে। গোটেই জীৱনটোতো ৰিস্ক লওঁতেই গ'ল, আৰু এতিয়াওতো ৰিস্ক ল'বলৈকে গৈ আছোঁ। এইবাৰ বহাগত এটা প্ৰকাণ্ড বোমা ডিঙিত বান্ধি সংসাৰ কৰিবলৈ গৈ আছোঁ। মনে মনে থাকা উনি, সকলো সময়তে ধেমালি ভাল নালাগে। কালিৰ পৰা সঁচাকৈ মই বহুত টেনশ্যনত আছোঁ। সমীৰ যে কালি হঠাতে সলনি হৈ গ'ল। সেইটো আচৰিত নহয়? ধুমুহাৰ পাছতেই গছত একো নতুন পাত ওলায়। জীৱনৰ এটা সময়ত তাক যেনেকৈ এজাক ধুমুহাই সকলো পাহৰাই দিছিল, কালিও আৰু এজাক ধুমুহাই তাক সকলো দি থৈ গ'ল। ভনীয়েকৰ ঘটনাটোৱে তাক আকৌ আগৰ সমীৰ কৰি দিলে। কিন্তু মৌচুমীক তাত কিয় থৈ আহিলা? সকলো ঠিক হৈও যেন একো নহ'ল। ৰাতি সি তাইৰ কথাই কৈ আছিল। আৰু এইবোৰৰ গুৰিত থকাজন? উৎপল। অঁ, তেওঁ জানো মনে মনে থাকিব? পুলিচে কাম আৰম্ভ কৰিছে, কিন্তু ময়ো তাক চাম। সি মোৰ বন্ধুৰ ঘৰখন ভাঙি শেষ কৰি দিলে। খঙত কিবা এটা নকৰিবা। কালি ইমান গুলীয়াগুলিৰ মাজতো কিয় আগবাঢ়ি গৈছিলা? কিমান দিনৰ পাছত সি তাৰ ভনীয়েকক লগ পাম বুলি কৈছিল। তাইক আকৌ হেৰুৱাৰ ভয়তে আগবাঢ়ি গৈছিলোঁ। এদিন মোৰ বাবেইতো এইবোৰ আৰম্ভ হৈছিল। মাজে মাজে মোৰ এই নিজৰ মুখখনৰ ওপৰতে খং উঠে। হ'ব, খং উঠি গণ্ডগোল কৰিব নালাগে। বিয়াখন ওচৰ চাপিছে নহয়।
যা মায়ে কিন্তু এতিয়াও দৰা বেলেগ বুলিহে জানে মাৰ সন্মুখতে গবা মাৰি ধৰি কৈ দিওঁ নেকি যে আচল দৰা এইটোহে এদিন গাঁৱৰ ঘৰৰ পৰা আহিবগৈ লাগিব এক মিনিট দেই থানাত আহি সোমাই দিলেহি যে এই ওচিয়ে কালি ৰাতি এবাৰ সোমাই যাবলৈ কৈছিল হেৰা দেৰি হ'ব নেকি মোৰ হাতত আকৌ বজাৰ আছে আজি 3 দিন ধৰি পাকঘৰত একো যি জ্বলাই নাই তাকে বজাৰ কৰি লৈ আহিছো ভালহে আজি ময়ো খাম বুইছা এইবাৰ গ'লো আৰু আহিলো ইয়াত থাকিবলৈ ভয়ে লাগে নহয় থানাৰ সন্মুখত আৰু কিহৰ ভয় মোৰ আকৌ এই সাংবাদিকবিলাকলৈহে ভয় হা য'তে পাই ত'তেই প্ৰশ্ন ৰ'বা মই আহি আছো কি ভালে আছে ইয়াত আকৌ এইজনৰ কি কাম ওলাল ঐ সুমি ৰত্নদা তই খোজকাঢ়ি আহিছ যে তোৰ গাড়ীখন কি হ'ল আৰু তই এনেকা অকলে কলে যাও নিজকে পৰিষ্কাৰ বুলি প্ৰমাণ কৰিবলৈ যাওঁ পৰিষ্কাৰ কি পৰিষ্কাৰ আৰু তই আহিবি বুলি মই ইমান আশাৰে ৰৈ আছিলো সেইবোৰ আশা আৰু নকৰিবি মই কিজানি আৰু তাক লগ নাপাম ৰত্নদা কি এইবোৰ তই কি কৈছ দাদাক কবি মই কিজানি তাক আৰু দাদা বুলি মাতিব নাপাবও পাৰোঁ মই মাত্ৰ এবাৰ মোৰ ছোৱালীজনীক চাব পোৱা হ'লে ৰচোন তই নাকান্দিবিচোন আমি কিয় আছো বল আমাৰ ঘৰলৈকে বল তই জাননে সুমি এদিন তোৰ কাৰণে সি সকলো পাহৰিছিলে আৰু এতিয়া তোক পাই সি সকলো পাইছে কিন্তু এতিয়া সি মোৰ কথাবোৰ গম পালে আকৌ সকলো পাহৰি যাব মই তাক আৰু কষ্ট দিব নিবিচাৰো ৰত্নদা নাই সি এতিয়া আগৰ নিচিনা হুলস্থুল নকৰে নহয় আৰু অনুৰাধাৰ কথাও নকয় কিন্তু সেইদিনা দেখা অনুৰাধাজনী তইও তাইক দেখিলি তাইতো সকলো খেলি মেলি কৰি দিলো কিন্তু তাই কোন অনুৰাধা নহয় তাই মানে এইবোৰ কথা পিছত জানিব আপুনি এইমাত্ৰ অচি ছাৰে আপোনাৰ কথা সুধিছিল পিছে মই আপোনাৰ তালৈ যোৱাৰে কথা কিন্তু আপুনি ইয়াত এনেকৈ অকলে জীৱনে মোক অকলশৰীয়া কৰি পেলালে তেনেকৈ কিয় ভাবিছে আমি আছো নহয় আপোনাৰ লগত এতিয়া কলৈ যাব সেইটো কওক কিন্তু কোনো কথাই নক'ব চাওক আপুনি আগতেও এবাৰ কিডনেপ হৈছিল আকৌ এবাৰ কিডনেপ হোৱাটো আপত্তি নাই গতিকে আহক আপুনি যলৈকে যায় আমি লৈ যাম আহক আমি তোক লৈ যাম কলৈ যাবি হস্পিটেল মই এবাৰ হস্পিটেল যাব খুজিছো মাত্ৰ এবাৰ মোৰ ছোৱালীজনীক চাবলৈ খুজিছো কি হ'ল তই যে মোক এনেকৈ ফোন কৰি দিলি মইতো ভয়ে খাই গলো আৰু তই অফিচ নাযাওঁ বুলি কিয় ক'লি আজি আজি আৰু অফিচ যোৱাৰ কথা নকবি আৰে এইজনীৰ কি হ'ল আজি মই বিৰাট সুখী তোক কেনেকৈ কম কথাটো কি তোক ৰাতিয়ে কম বুলি ভাবিছিলো কিন্তু গোটেই ৰাতি অকলে ভাবি সপোন দেখিয়ে পাৰ কৰি দিলো জানো শিল্পী মই বিচাৰি থকা সকলো পাই গলো মানে সমীৰ ছাৰে কালি প্ৰথমবাৰৰ কাৰণে মোৰ এই হাতখন চুই চালে বাস তাতে তই মোক ফোন কৰি দিলি উফ গড এই ছোৱালীজনীয়ে যে মোক মাৰি দিব দেই মাৰিবলৈ নাই মই কিমান সপোন দেখিছো তই জানো ৰ ইমান হুলস্থুল নকৰিবি মই এতিয়াই ছাৰৰ তাত সোমাই আহিছো আকৌ খেলি মেলি ষ্টাৰ্ট হৈছে কিয় কি হৈছে আকৌ সেই মানুহটোৱে এতিয়াও ছাৰৰ ভনীয়েকক টৰ্চাৰ কৰি আছে আনকি ছোৱালীজনীকো চাবলৈ দিয়া নাই কি ৰত্নহঁতে আজি বাটতে পাই তাইক লৈ আহিলে কিন্তু কোনো কাৰণত তাই সমীৰ ছাৰৰ ঘৰত নাথাকিলে ৰত্নই আকৌ ঘৰত থৈ আহিলে তাইক সেইটোকে লৈ সমীৰ ছাৰ বিৰাট চিন্তাত পৰিছে